অসম আৰক্ষীৰ সাহসী মহিলা আৰক্ষী বিষয়া এছ.আই. জোনমণি ৰাভাৰ অপমৃত্যুৰ এবছৰ সম্পূৰ্ণ হ'ল। এটা বছৰ অতিক্ৰম কৰিলে যদিও তেওঁৰ মৃত্যুৰ তদন্ত তথা চিবিআইৰ চূড়ান্ত প্ৰতিবেদনত দুৰ্ঘটনাৰ তথ্যহে প্ৰকাশ। জোনমণিৰ মাতৃয়ে আজিও কিয় কয় ন্যায় নাপালো বুলি? অসমৰ মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনালে জোনমণিৰ মাতৃয়ে? কিয় চকু পানী টুকি আছে এতিয়াও তেওঁ? আজিলৈকে লখিমপুৰ জিলাৰ বঙালমৰাত কিয় বন্ধ নহল নকল সোণৰ বেহা? লখিমপুৰ জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অধিক বৃদ্ধিহে হ'ল জাল নোটৰ ব্যৱসায়ৰ পৰিসৰ। আনহাতে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআই তদন্তক লৈ আশ্বস্ত নহয় নেকি অসমৰ মানুহ? উল্লেখযোগ্য যে চিৰদিনৰ বাবে কবৰস্থ হ'ল বহু কলা অধ্যায়। ন্যায় অন্যায়ৰ আলি দুমোজাত অসমীয়া সাহসী আৰক্ষী বিষয়া জোনমণিৰ মৃত্যুৱে বহু কথাই উদঙাই দিলে কেন্দ্ৰীয় অনুসন্ধানকাৰী দলৰ তদন্তৰ এই পুতৌজনক দৃশ্য। সেয়েহে হয়তো এতিয়া অসমৰ ৰাইজে অসমৰ দল সংগঠনে এতিয়া আৰু নকয় চিবিআইৰ তদন্ত হ'ব লাগে বুলি। হয়তো চিবিআইৰ ওপৰত আস্থা বিশ্বাস হেৰাই গৈছে অসমীয়া ৰাইজৰ। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা।